প্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমূহ ডিমাবাসী তথা অসমবাসী ৰাইজলৈ মই পবিত্ৰ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে সহায় সহযোগিতা আমাৰ অনুষ্ঠানলৈ কামনা কৰিলোঁ। আজিৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে আমি বৃহত্তৰ সোণাপুৰ এই অঞ্চলৰ ৰাইজে ইয়াত অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু সকলো কাৰ্যসূচীত আমি সকলো মানুহৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ইয়াতে আমাৰ আজি মুখ্যদ্বাৰ উন্মোচন, তাৰপিছতে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, জলাধাৰণ কাৰ্যসূচী, এতিয়া ভাগৱত স্থাপন হৈ আছে, নাম কীৰ্তন চলি আছে। এনেকুৱাকৈ আজি নাম কীৰ্তনে আজি অনুষ্ঠান সামৰণি পৰিব। অহাকালিৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু এই সকলোবোৰ অনুষ্ঠানতে ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। এইবাৰ 13টি বছৰত পদাপন্ন কৰিছে। এই 13টি বৰ্ষৰ ৰাস মহোৎসৱৰ আজি প্ৰথমটো দিনত আমি ৰাতিপুৱাই মুখ্যদ্বাৰ উন্মোচনৰ কৰাৰ পিছতে ধৰ্মধ্বজা আমি উত্তোলন কৰিছোঁ। তাৰ পিছতে আমি আমাৰ এই ৰাস মহোৎসৱখনৰ লগত জন্মলগ্নৰ পৰা জড়িত বহুত আমাৰ সদস্য আমাক এৰি থৈ গ'ল, তেখেতসকলৰ কাৰণে আমি স্মৃতি তৰ্পণ কৰিলোঁ। তাৰপিছত আজি এই 9 দিনীয়া কাৰ্যসূচীৰ আমি ৰাস উদযাপন কৰিব বিচাৰিছোঁ। 9 দিনীয়া কাৰ্যসূচীৰ ৰাস উদযাপনৰ আজি আমি জলাৰোহণ চতুৰ্থ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু এই চতুৰ্থ কাৰ্যসূচীত বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱখন আজি প্ৰথম দিনৰ পৰাই উদলি মদলি হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি এইবাৰ আমাৰ ৰাস মহোৎসৱখন 56টি স্থলেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সজাইছোঁ। এই 9 দিনত আমি প্ৰথম দিনাই আমাৰ গায়ক শ্ৰী কুমাৰ কিশোৰৰ সুললিত কণ্ঠৰ আমি গান নিবেদন কৰিম। তাৰপিছত আমি প্ৰত্যেক এই 9টা দিনতে আমি ভাওনা, বিভিন্ন ভাওনা, নাচ নাটিকা আৰু আমাৰ মাজত মিনি থিয়েটাৰ কে আদি কৰি আমি আমাৰ এই ৰাস মহোৎসৱখন সজাইছোঁ আৰু প্ৰতিদিনে আবেলি 2 বজাৰ পৰা আমি আমাৰ আইসকলে ৰাসস্থলীত নাম পৰিৱেশন কৰিছে। আজিও এই নাম পৰিৱেশন কৰি আছে আৰু পৰিৱেশন কৰি থাকিব। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আমাৰ এই বৰ্ণাঢ্য ৰাস মহোৎসৱখন আমি এইবাৰ তুলি ধৰিবলৈ ৰাইজৰ আগত প্ৰচেষ্টা দিছোঁ। আমি এই 9 দিনীয়া কাৰ্যসূচীত আমি আশা ৰাখিছোঁ ক'তো আমাৰ জয়জেং বৈকুণ্ডল নালাগে আৰু এই অনুষ্ঠানটো উদলি মদলি হয় যেন গোটেই ডিমৰীয়াৰ বিৰতে এখন শ্ৰেষ্ঠ ৰাসত পৰিণত হ'ব। এয়া